নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ অঞ্জলি বড়ো বাইদেউ। আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় দৈৱৰ পৃথকীকৰণ এই পাঠটি আলোচনা কৰিম। এই পাঠটিৰ জৰিয়তে পৃথকীকৰণৰ কিছুমান পদ্ধতি সম্পৰ্কে আজি আমি জানিম। আহাচোন চাওঁ আমি এতিয়া পৃথকীকৰণৰ কিছুমান পদ্ধতি। এতিয়া আমাক দিছে চোৱা পৰিশ্ৰাবণ দিছে। তোমালোকে নিশ্চয় দেখিবলৈ পাইছা আমাক কি দেখুৱা আছে চাহ বাকি থকা এটা চিত্ৰ আমাক দেখুৱা আছে। এতিয়া কি কৈছে চোৱা আশ্ৰাবণ পদ্ধতিটোৰ জৰিয়তে মিশ্ৰ এটা পৃথক কৰিলে অলপ হলেও সৰু সৰু কণিকা ৰৈ যায়। এতিয়া আমি আশ্ৰাবণ পদ্ধতি সম্পৰ্কে আগৰ ক্লাছত আমি পঢ়িছিলো। এতিয়া আমাক কি কৈছে চোৱা আশ্ৰাবণ পদ্ধতিৰ জৰিয়তে যদি আমি মিশ্ৰ এটা পৃথক কৰো তেতিয়া কি হয় বুলি কৈছে সৰু সৰু কিছুমান কণিকা ৰৈ যায় বুলি কৈছে। সম্পূৰ্ণভাৱে পৃথকীকৰণ নহয় বুলি কৈছে। পৰিশ্ৰাবণে কঠিন পদাৰ্থক তৰল পদাৰ্থৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰে। এতিয়া কি কৈছে এটা পদ্ধতি আছে যাৰ নাম হৈছে কি পৰিশ্ৰাবণ, আৰু এই পৰিশ্ৰাবণ পদ্ধতিয়ে কি কৰে বুলি কৈছে কঠিন পদাৰ্থবোৰক তৰল পদাৰ্থবিলাকৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰিব পাৰে। এতিয়া আমি কি বুজিলো যে আশ্ৰাবণতকৈ পৰিশ্ৰাবণ পদ্ধতিটো বেছি ভাল। চাহ বাকুতে চেকনিখন ব্যৱহাৰ কৰা হয়। এতিয়া আমি চাহ বাকুতে সকলোৱে কি ব্যৱহাৰ কৰো এখন চেকনি ব্যৱহাৰ কৰো। এইটো হৈছে পৰিশ্ৰাবণৰ এটা উদাহৰণ। এতিয়া কি কৈছে পৰিশ্ৰাবণৰ এটা উদাহৰণ দিছে আমাক কি চাহ বাকুতে আমি যে চেকনি ব্যৱহাৰ কৰো সেইটো এটা কিহৰ উদাহৰণ বুলি কৈছে পৰিশ্ৰাবণৰ উদাহৰণ বুলি কৈছে। যেতিয়া আমি চেকনি ব্যৱহাৰ কৰো তেতিয়া কি হয় চেকনিখনৰ ওপৰত চাহপাতখিনি ৰৈ যায় আৰু কাপটোত কি পৰে চাহখিনি পৰে। মাটি পানীৰ মিশ্ৰণবোৰ আশ্ৰাবণৰ দ্বাৰা দ্ৰুতভাৱে পৃথক কৰিব নোৱাৰি। এতিয়া কি কৈছে আৰু কিছুমান আশ্ৰাবণৰ অসুবিধা আমাক কৈছে যে চোৱা কি কৈছে মাটি পানীৰ যিটো মিশ্ৰণ সেই মিশ্ৰণৰ পৰা আমি কি কৰিব নোৱাৰো বুলি কৈছে আমি আশ্ৰাবণৰ জৰিয়তে আমি অতি সহজত কি কৰিব নোৱাৰো বুলি কৈছে পৃথক কৰিব নোৱাৰো বুলি কৈছে। মানে দ্ৰুত যদি আমাক কি লাগে কম সময়ৰ ভিতৰত মাটি আৰু পানীৰ মিশ্ৰণটো আমাক পৃথক কৰিব লাগে তেতিয়া আমি আশ্ৰাবণ প্ৰক্ৰিয়াৰ জৰিয়তে সম্ভৱ নহয় বুলি কৈছে। কিয় নহয় কাৰণ মাটি আৰু পানীৰ মিশ্ৰণটো আমি কিছু সময় নলৰোৱাকৈ থৈ দিব লাগিব বা এদিনৰ কাৰণে আমি নলৰোৱাকৈ থৈ দিব লাগিব, সময় বেছি লাগিব। কিন্তু যদি কম সময়ৰ ভিতৰত যদি আমি মাটি আৰু পানীৰ মিশ্ৰণটো পৃথক কৰিব বিচাৰিছো তেতিয়াহলে আশ্ৰাবণতকৈ ভাল পদ্ধতি কি হ'ব পৰিশ্ৰাবণ হ'ব। মাটিৰ তৎক্ষণাত পৃথকীকৰণৰ বাবে পৰিশ্ৰাবণৰ প্ৰয়োজন। এতিয়া কি কৈছে চোৱা মাটি আৰু পানী এই মিশ্ৰণ দুয়োটা পৃথক কৰোতে আমাক কি লাগিব বুলি কৈছে পৰিশ্ৰাবণ বেছি ভাল কাতকৈ আশ্ৰাবণতকৈ ভাল। ঠিক একেইদৰে আমি চেকনিখন ব্যৱহাৰ নকৰিলে চাহপাত কিছু পৰিমাণে কাপত পৰাৰ সম্ভাৱনা থাকে, কিন্তু যদি আমি চেকনিখন ব্যৱহাৰ কৰো তেতিয়া চাহপাত কাপত পৰাৰ সম্ভাৱনা নাথাকে। সেইকাৰণে কি হৈছে পৰিশ্ৰাবণ পদ্ধতিটো বহু বেছি উপযোগী আশ্ৰাবণতকৈ। এতিয়া তোমালোকক চিত্ৰত দেখুৱা আছে চোৱা ইয়াতে কি কৰিছে চেকনিৰ সহায়ত চাহ বকা এটা চিত্ৰ আমাক দেখুৱা আছে। যেতিয়া আমি চেকনিখন ব্যৱহাৰ কৰিম তেতিয়া চেকনিত চাহপাতখিনি ৰৈ যাব আৰু চাহ কি কৰিব কাপত পৰিব। এতিয়া আমাক এটা ক্ৰিয়াকলাপ দিছে চোৱা পৰিশ্ৰাবণ আৰু ফিল্টাৰ কৰা। ইয়াতে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা কি কৰিছে ইয়াতে কিছুমান ফিল্টাৰ পেপাৰ লোৱা হৈছে আৰু ফানেল লোৱা হৈছে আৰু এটা ষ্টেণ্ড লোৱা হৈছে। এইবিলাক সামগ্ৰীৰ জৰিয়তে আমাক কি বুজাব গৈছে পৰিশ্ৰাবণ সম্পৰ্কে বুজাব গৈছে। এতিয়া আমাক ক্ৰিয়াকলাপটো কৰোতে কি কি সামগ্ৰী লাগিব চোৱা বিকাৰ লাগিব, কাঁচৰ দণ্ড লাগিব, চুপি লাগিব, ফিল্টাৰ কাগজ লাগিব, ষ্টেণ্ড, এটা কাঁচৰ গিলাচ আৰু বোকা পানী। এইকেইটা সামগ্ৰী আমাক ক্ৰিয়াকলাপটো কৰোতে লাগিব। এতিয়া পদ্ধতিটো চোৱা কি পদ্ধতিৰ জৰিয়তে আমি পৰিশ্ৰাবণ সম্পৰ্কে বুজিম। এটা পদ্ধতি আমাক দিছে চোৱা এখন ফিল্টাৰ কাগজ লোৱা। এতিয়া আমাক কি কৰিব আছে এখন ফিল্টাৰ কাগজ লব দিছে। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এইবিলাক কি হয় এইবিলাক হৈছে ফিল্টাৰ কাগজ এখন লব দিছে। ইয়াক দুবাৰ ভাঁজ কৰি এটা শংকু বনোৱা চিত্ৰত দেখুৱাৰ দৰে। চিত্ৰ এত দেখুৱাৰ দৰে আমাক কি কৰিব দিছে চোৱা চিত্ৰ এত দেখুৱাৰ দৰে আমি কি কৰিব দিছে এনেকে ভাঁজ কৰি আমাক কি বনাব দিছে এনেকে শংকু বনাব দিছে। তোমালোকে চোৱা যে প্ৰথমতে এখন ফিল্টাৰ কাগজ লবা তাৰ পিছত কি কৰিব দিছে 2 নম্বৰতে আমাক কি কৰিব দিছে এনেকে সোঁমাজেৰে ভাঁজ কৰিব দিছে। তাৰ পিছত
এইটোক আকৌ ভাঁজ কৰি এনে বনাব দিছে আৰু তাৰপিছত আমি কি হ'ম এনে ৰূপত আমি পাম শংকু ৰূপত আমি পাম তাকেই কৈছে চোৱা যে ফিল্টাৰ কাগজ দুবাৰ ভাঁজ কৰি শংকু বনাব দিছে শংকু আকৃতিৰ বনাব দিছে তোমালোকে চিত্ৰ দেখিবলৈ পাইছা চোৱা এনে আকৃতিৰ আমাক বনাব দিছে এতিয়া চোৱা চিত্ৰবিদ দেখুওৱা ধৰণে কাগজৰ শংকুটো চুপিটোত লগাই দিয়া এতিয়া চিত্ৰবিদ যেনেকে দেখাইছে চোৱা চিত্ৰবিদ যেনেকে দেখাইছে এনেকে আমি কি কৰিম এই শংকু আকৃতিৰ ফিল্টাৰ কাগজখন আমি এই চুপিটোত এনেকে লগাই দিম তোমালোকে চিত্ৰটো দেখিবলৈ পাইছা এনেকে লগাব লাগিব আমি চুপিটোত তাৰ পিছত চোৱা আমাক কি কৈছে চুপিটোৰ ভিতৰত লগোৱা ফিল্টাৰ কাগজখন পানীৰে ভিজাই লোৱা এতিয়া কি কৈছে যে চুপিটোত যিখন আমি কি কৰিছিলো ফিল্টাৰ কাগজ লগাইছিলো এই ফিল্টাৰ কাগজখন তোমালোকে চোৱা চুপিটোত যিটো মই ফিল্টাৰ কাগজ লগাইছো এই কাগজখন কি কৰিব দিছে পানীৰে ভিজাই ল'ব দিছে এনে কৰিলে ফিল্টাৰ কাগজখন কাঁচৰ চুপিটোত লিপিত খাই লাগি ধৰিব কি কৈছে যেতিয়া আমি ফিল্টাৰ কাগজখন পানীৰে ভিজাই লম তেতিয়া ফিল্টাৰ কাগজখন চুপিটোত ধুনীয়াকৈ লাগি ধৰিব এনে অৱস্থাত চুপিটো চিত্ৰচিট দেখুওৱা ধৰণে ষ্টেণ্ডডালত বহুৱাই লোৱা তাৰপিছত কি কৈছে চিত্ৰচিট চোৱা চিত্ৰচিট যেনেকে দেখাইছে এনেকে ষ্টেণ্ডত কি কৰিব দিছে আমাক চুপিটো বহুৱাই ল'ব দিছে চুপিটোৰ তলত কাঁচৰ গিলাসটো ৰাখা এতিয়া আমাক কি কৰিব চোৱা চুপিটোৰ তলত আমি কি কৰিছো কাঁচৰ গিলাস এটা আমি ৰাখিছো বোকা পানীখিনি কাঁচৰ দণ্ডডাল ব্যৱহাৰ কৰি চুপিটোত লাহে লাহে ঢালা চিত্ৰচিট দেখুওৱা ধৰে তোমালোকক দেখাইছে চোৱা চিত্ৰচিট দেখাইছে কি দেখাইছে চোৱা বোকা পানী এইটো বোকা পানী লৈছে বোকা পানীখিনি লাহে লাহে ঢালি গৈছে আৰু এনেকে কাঁচৰ দণ্ডৰ সহায়ত কি কৰিছে চুপিটোত খুটি দিছে যাতে কি হয় পানীখিনি ধুনীয়াকৈ কি হয় তললৈকে সৰি পৰিব পাৰে সেইকাৰণে আমি কি কৰিছো এনেকে বোকা পানী লাহে লাহে ঢালিছে আৰু দণ্ডদাৰে লৰাই দিছে তাৰ পিছত চোৱা পৰ্যবেক্ষণ আমি কি কৰিম চোৱা পৰিষ্কাৰ পানী পাৰ হৈ যায় কাঁচৰ গিলাসটোত জমা হ'ব এতিয়া আমি কি দেখা পাম চোৱা এই কাঁচৰ গিলাসটোত কি জমা হৈছে চোৱা তোমালোকে দেখিবলৈ পাইছা চিত্ৰত কাঁচৰ গিলাসটোত কি জমা হৈছে পৰিষ্কাৰ পানী জমা হৈছে বোকা ফিল্টাৰ পেপাৰত ৰৈ যাব আৰু বোকাবোৰ ক'ত ৰৈ যাব বুলি কৈছে এই চুপিটোৰ ওপৰত বোকাখিনি ৰৈ যাব বুলি কৈছে এই পৃথকীকৰণ পদ্ধতিটো পৰিশ্ৰাবণ বোলা হয় এতিয়া পৰিশ্ৰাবণ কি চাই ল'বা তোমালোকে পৰিশ্ৰাবণ মানে কি এই যে আমি ফিল্টাৰ পেপাৰ ব্যৱহাৰ কৰি বোকা পানীৰ পৰা যে আমি বোকাখিনি পানীৰ পৰা আঁতৰ কৰিলো তাকেই কি বুলি কৈছে এই পদ্ধতিটোক কি বুলি কোৱা হয় পৰিশ্ৰাবণ বুলি কোৱা হয় মানে পৰিশ্ৰাবণ মানে কি আমি ক'ব পাৰো যে ফিল্টাৰ কৰা তোমালোকে ঘৰত যেনেকে পানী ফিল্টাৰ কৰা পৰিশ্ৰাবণো মানে হৈছে ফিল্টাৰ কৰা এতিয়া আমি কি বুজিলো পৰিশ্ৰাবণ মানে কি ফিল্টাৰ কৰা এতিয়া আমাক চোৱা ফিল্টাৰ পেপাৰৰ কথা কৈছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা ইয়াতে ফিল্টাৰ পেপাৰ দিছে আৰু ফিল্টাৰ পেপাৰ আমি কি কৰিব পাৰো কিনিব পাৰো এইবিলাক কিনিব পাই ফিল্টাৰ পেপাৰ হৈছে মিহি ফুটা থকা কাগজৰ চালনী এতিয়া কি কৈছে ফিল্টাৰ পেপাৰ কি বুলি কৈছে ফিল্টাৰ পেপাৰ কি হয় বুলি কৈছে মিহি ফুটা থকা এখন চালনী বুলি কৈছে কিহৰ চালনী কাগজৰ চালনী ফিল্টাৰ পেপাৰ কি হয় এখন চালনী কিন্তু কিহৰ চালনী কাগজৰ চালনী আৰু তাত কি থাকে মিহি মিহি ফুটা থাকে বুলি কৈছে এই ধৰণৰ চালনী ব্যৱহাৰ কৰি অতি সৰু কণাবোৰ ফিল্টাৰ কৰিব পাৰি আৰু এনে ধৰণৰ চালনী আমি ব্যৱহাৰ কৰি কি কৰিব পাৰো বুলি কৈছে অতি সৰু কণিকাবিলাকো আমি কি কৰিব পাৰো বুলি কৈছে ফিল্টাৰ কৰিব পাৰো বুলি কৈছে অতি সৰু কণিকাও এই ফিল্টাৰ পেপাৰৰ জৰিয়তে আমি কি কৰিব পাৰো বুলি কৈছে ফিল্টাৰ কৰিব পাৰো আৰু সৰকি নাযায় এতিয়া চোৱা দৈনন্দিন জীৱনত পৰিশ্ৰাবণ আমাৰ ডে টু ডে লাইফত পৰিশ্ৰাবণ কেনেকৈ সহায় কৰে পৰিশ্ৰাবণে কেনেকৈ সহায় কৰে এতিয়া আমি চাওঁ আহা ঘৰুৱা পানী ফিল্টাৰত অতি ক্ষুদ্ৰ ছিদ্ৰযুক্ত চিৰামিক পদাৰ্থৰে নিৰ্মিত দণ্ড ব্যৱহাৰ কৰা হয় এতিয়া কি কৈছে আমাৰ যিটো ঘৰত পানীৰ ফিল্টাৰ আমি ব্যৱহাৰ কৰো তাত কি থাকে বুলি কৈছে ছিদ্ৰবিলাক বহুত কি হয় বুলি কৈছে ক্ষুদ্ৰ হয় বুলি কৈছে আৰু কি পদাৰ্থৰে নিৰ্মিত বুলি কৈছে আমাৰ দণ্ডটো চিৰামিক পদাৰ্থৰে নিৰ্মিত তোমালোকে ইয়াতে দেখিবলৈ পাইছা চোৱা এই দণ্ডবিলাক কিহেৰে নিৰ্মিত বুলি কৈছে চিৰামিক পদাৰ্থৰে নিৰ্মিত বুলি কৈছে পানীত থকা অবাঞ্ছিত কণাবোৰ এই ছিদ্ৰৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে এতিয়া কি কৈছে পানীত থকা যিবিলাক অবাঞ্ছিত কণিকা সেইবোৰ এই চিৰামিক
দণ্ডডালত থকা ছিদ্ৰটোৰ মাজেৰে কি হৈ যাব নোৱাৰে বুলি কৈছে, পাৰ হৈ যাব নোৱাৰে বুলি কৈছে। এই দণ্ডডালৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে। কেৱল পানী আৰু অতি সৰু অদৃশ্য কণাবোৰ পাৰ হ'ব পাৰে। এতিয়া কি কৈছে, কেৱল পানী আৰু অতি সৰু অদৃশ্য যিবিলাক আমি খালী চকুৰে দেখা নাপাওঁ তেনেধৰণৰ কণিকাবোৰহে এই দণ্ডডালৰ মাজেৰে পাৰ হৈ যাব পাৰে। তলৰ অংশত পৰিষ্কাৰ খোৱা পানী জমা হয়। এতিয়া কি কৈছে, তোমালোকে দেখিবলৈ পাইছা এই তলৰ অংশত কি হয় বুলি কৈছে, এই তলৰ অংশত কি হয় বুলি কৈছে, পৰিষ্কাৰ খোৱা পানী এইবিলাক তলত জমা হ'ব আৰু ওপৰত কি থাকিব, অপৰিষ্কাৰ পানী থাকে আৰু এইটো কি হয়, এই দণ্ডডালৰ জৰিয়তে পৰিষ্কাৰ হয় আৰু তলত পৰিষ্কাৰ পানীবিলাক তলত পৰে বুলি কৈছে, তলৰ অংশত জমা হয় বুলি কৈছে। এতিয়া চোৱা কি কৈছে, গাখীৰৰ পৰা পনীৰ তৈয়াৰ কৰাত পৰিশ্ৰাবণ ব্যৱহাৰ কৰা হয়। পৰিশ্ৰাবণ পদ্ধতি ক'ত ব্যৱহাৰ কৰা হয়, গাখীৰৰ পৰা পনীৰ তৈয়াৰ কৰাটো কি ব্যৱহাৰ কৰা হয়, পৰিশ্ৰাবণ পদ্ধতিয়ে ব্যৱহাৰ কৰা হয় বুলি কৈছে। চিত্ৰত তোমালোকে দেখিবলৈ পাইছা, চোৱা চিত্ৰত আমাক কি দেখাইছে, গাখীৰৰ পৰা কি প্ৰস্তুত কৰিছে, পনীৰ প্ৰস্তুত কৰিছে। নেমুৰ ৰস উতলি থকা গাখীৰত দিলে পনীৰ সৃষ্টি হয়। এতিয়া পনীৰ কেনেকৈ সৃষ্টি হয় বুলি কৈছে, আমি নেমুৰ ৰস যদি আমি উতলি থকা কিহত দিওঁ, গাখীৰত দিওঁ, তেতিয়াই কিহৰ সৃষ্টি হয় বুলি কৈছে, পনীৰ সৃষ্টি হয়। আৰু পনীৰ বনোৱা প্ৰক্ৰিয়াটো ওপৰৰ চিত্ৰত তোমালোকক দেখুওৱা আছে। চোৱা কি কৰিছে, উতলি থকা গাখীৰত কি দিছে, নেমুৰ ৰস দিছে আৰু আমি নেমুৰ ৰস দিয়াৰ ফলত আমি কি পাম বুলি কৈছে, অৱশেষত পনীৰ সৃষ্টি হ'ব। মিহি কাপোৰ বা চেকনি ব্যৱহাৰ কৰি পনীৰখিনি পানীৰ পৰা পৃথক কৰিব পাৰি। এতিয়া তোমালোকে কি কৰিবা, প্ৰথমতে উতলি থকা গাখীৰত নেমুৰ ৰস দিব লাগিব আৰু কি কৰিব দিছে, তাৰপিছত মিহি কাপোৰ এখন ল'ব দিছে বা কি ল'ব দিছে, চেকনি ল'ব দিছে। এই দুইটা বস্তু ব্যৱহাৰ কৰি আমি পনীৰত থকা পানীখিনি আমি পৃথক কৰিব লাগিব। এতিয়া চোৱা এটা আমাক ক্ৰিয়াকলাপ দিছে, বালি আৰু পানীৰ পৃথকীকৰণ সম্পৰ্কে বুজাবৰ কাৰণে আমাক এটা ক্ৰিয়াকলাপ কৰিব দিছে। তোমালোকে এটা চিত্ৰত দেখিবলৈ পাইছা, কি কৰিছে, পৃথকীকৰণৰ কিছুমান চিত্ৰ আমাক ইয়াতে দেখুওৱা আছে। এতিয়া আমি ক্ৰিয়াকলাপটো কৰিবৰ কাৰণে আমি কি কি সামগ্ৰী ল'ব লাগিব চোৱা, কাঁচৰ গিলাচ ল'ব লাগিব, বালি পানীৰ মিশ্ৰণ ল'ব লাগিব, প্লাষ্টিকৰ বটল, চুৰি, কাপোৰ, ৰবৰ বেণ্ড, এইবিলাক সামগ্ৰী আমি সংগ্ৰহ কৰিব লাগিব এই কাৰ্যকলাপটো কৰিবৰ কাৰণে। এতিয়া আমাক কৈছে চোৱা, বটলটোৰ ওপৰ অংশটো কাটি ল'ব দিছে। আমাৰ বটলৰ ওপৰ অংশটো আমাক কি কৰিব দিছে, কাটি ল'ব দিছে। কটা বটলৰ ওপৰৰ টুকুৰাটোৰ মুখখন কাপোৰৰ টুকুৰাটোৰে ৰবৰ বেণ্ডৰ সহায়ত বান্ধা ই চুপিৰ কাম কৰিব। এতিয়া কি কৰিব দিছে চোৱা, তোমালোকে চিত্ৰত দেখিবলৈ পাইছা, চোৱা বটলটো কি কৰিব, মাজতে এনেকে ওপৰ অংশ কাটিব, কাটি তাত কি কৰিছে চোৱা, এটা কি কৰিছে, কাপোৰ ৰবৰ বেণ্ডেৰে কি কৰিছে, মুখখনত বান্ধি লৈছে আৰু এনেকে কি প্ৰস্তুত কৰিছে, এটা চুপি প্ৰস্তুত কৰিছে। তাৰপিছত কৈছে চোৱা, কাপোৰ বন্ধা বটলৰ টুকুৰাটো ওলোটাকৈ বটলৰ আনটো টুকুৰাৰ ভিতৰত ভৰাই ৰখা। এতিয়া কি কৈছে, কাপোৰ বন্ধা যিটো বটলৰ টুকুৰা আছিলে সেইটো আমাক কি কৰিব দিছে, ওলোটাকৈ কি কৰিব দিছে, আনটো টুকুৰাৰ ভিতৰত ভৰাব দিছে। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা, চোৱা কি কৰিছে, এনেকে এই কটা অংশটো, আনটো কটা অংশৰ ভিতৰত কি কৰিছে চোৱা, এনেকে ওলোটাকৈ ভৰাই লৈছে। তাৰপিছত চোৱা কি কৈছে, বালি পানীখিনি মিহলাই ভালদৰে জোকাৰি চুপিটোত ঢালি দিয়া। তাৰপিছত কি কৰিব দিছে, বালি পানীখিনি ভালদৰে মিহলাই লৈ সেই বালি পানীখিনি সেই চুপিটোত ঢালি দিব দিছে। যিটো চুপি আমি প্ৰস্তুত কৰিছিলো কাপোৰ এখন বান্ধি, সেই চুপিটোত আমাক কি কৰিব দিছে, ঢালি দিব দিছে। কাপোৰৰ ওপৰত কি ৰৈ গৈছে আৰু কটা বটলৰ তলৰ টুকুৰাটোত কি জমা হৈছে লিখা। এতিয়া তাৰপিছত আমাক পৰ্যবেক্ষণ কৰিব দিছে। কি কৰিব দিছে চোৱা, কাপোৰৰ ওপৰত কি ৰৈ গৈছে আৰু টুকুৰাটোৰ তলত কি জমা হৈছে সেইটো আমাক কি কৰিব দিছে, পৰ্যবেক্ষণ কৰিব দিছে। এতিয়া আমি পৰ্যবেক্ষণত কি দেখা পাম চোৱা, দেখা গ'ল যে কাপোৰৰ ওপৰত বালিখিনি ৰৈ গৈছে। আমি চোৱা কি দেখা পাম, কাপোৰৰ ওপৰত এনেকে বালি ৰৈ যোৱা আমি দেখা পাম আৰু পানীখিনি তলৰ টুকুৰাটোত জমা হ'ব। তোমালোকে নিশ্চয় দেখিবলৈ পাইছা, চোৱা পানীখিনি তলত জমা হ'ব আৰু বালিখিনি কাপোৰৰ ওপৰত ৰৈ যাব। বালিখিনি কি হ'ব, কাপোৰৰ ওপৰত ৰৈ যাব। এনেকে আমি কি কৰিব পাৰো বুলি কৈছে, এনেদৰে আমি বালি পানীৰ মিশ্ৰণৰ পৰা বালিখিনি আমি পৃথক কৰিব পাৰো আৰু এই পৃথকীকৰণ পদ্ধতিটোকে কি বুলি কোৱা হয়, পৰিশ্ৰাবণ বুলি কোৱা হয়। আৰু এই পদ্ধতিটোৱে আমি ক'ত ব্যৱহাৰ কৰো, ফিল্টাৰত ব্যৱহাৰ হয়। নেক্সট চোৱা কি কৈছে, আমাক কি কৰিব দিছে, ইয়াতে কিছুমান
প্ৰশ্ন আমাক সুধিছে চোৱা আলোচনা কৰিব দিছে মিশ্ৰণটোত থকা পানী প্লাষ্টিকৰ বটলটোৰ তললৈ কিয় নামি আহিল এতিয়া কি কৈছে বালি পানীৰ যিটো মিশ্ৰণ আছিল সেই মিশ্ৰণটোত যিখিনি পানী আছিলে সেই পানীখিনি কিয় তললৈকে নামি আহিল বুলি সুধিছে কিয় নামি আহিল কাৰণ কাপোৰত কি থাকে কিছুমান সৰু সৰু ছিদ্ৰ থাকে মানে কাপোৰখনেও কিহৰ দৰে আচৰণ কৰে কাপোৰখনেও এখন ফিল্টাৰ পেপাৰৰ দৰে আচৰণ কৰে আৰু সেই সৰু সৰু ছিদ্ৰৰ মাজেৰে পানীবোৰ তললৈকে নিগৰি পৰিব পাৰে ব্যৱহৃত পৃথকীকৰণ প্ৰক্ৰিয়াটোৰ নাম লিখা এতিয়া কি পৃথকীকৰণ প্ৰক্ৰিয়াটোৰ নাম কি আছিলে মই তোমালোকক কৈছিলো নহয় কি আছিলে যে পৃথকীকৰণ প্ৰক্ৰিয়াটোৰ নাম কি আছিলে পৰিস্ৰাবন পানী আৰু বালিৰ মিশ্ৰণ পৃথক কৰিবলৈ কেনে ধৰণৰ ভৌতিক ধৰ্ম প্ৰয়োগ কৰা হয় এতিয়া কি কৈছে পানী আৰু বালিৰ মিশ্ৰণটো পৃথক কৰিবৰ কাৰণে কি ধৰ্মৰ প্ৰয়োগ কৰা হৈছে ইয়াতে আমি ইয়াতে কি চাইছো পানী আৰু বালিৰ আমি আকাৰ চাইছো ইয়াতে ইহঁতৰ দুইটাৰে আকাৰ কি হয় ভিন্ন হয় আৰু সেই ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰিছো বালি আৰু পানীৰ মিশ্ৰণটো আমি পৃথক কৰিব পাৰিছো এতিয়া আমাক কি কৈছে চাহৰ মুনাৰ বিষয়ে জনাইছে চোৱা তৎক্ষণাত চাহ একাপ বনাবলৈ চাহ মুনা ব্যৱহাৰ কৰা হয় এতিয়া যদি আমি খুব কম সময়ৰ ভিতৰত চাহ একাপ বনাব বিচাৰিছো তেতিয়া আমি কি ব্যৱহাৰ কৰো বুলি কৈছে চাহ মুনা ব্যৱহাৰ কৰো বুলি কৈছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা এনে ধৰণৰ কিছুমান চাহ মুনা আমি ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰত কি কৰিব পাৰো চাহ প্ৰস্তুত কৰিব পাৰো বুলি কৈছে একাপ মান চাহৰ বাবে দৰকাৰী কম পৰিমাণৰ চাহপাতৰ গুৰি এটা তেনে সৰু আকাৰৰ মুনাত ভৰাই ৰখা হয় এতিয়া কি কৈছে একাপ চাহৰ কাৰণে যিমানখিনি চাহপাতৰ দৰকাৰ সিমানখিনি চাহপাত কি কৰা হয় এটা সৰু মুনাত ভৰাই ৰখা হয় বুলি কৈছে আগতে পাত মসলিন আদি মিহি কাপোৰ এই মুনাবোৰ প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল এতিয়া আমাক কি কৈছে চোৱা আগতে এই চাহ মুনাবিলাক প্ৰস্তুত কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰিছিল বুলি কৈছে চোৱা পাত আৰু মসলিন আদি মিহি কাপোৰ ব্যৱহাৰ কৰি এই চাহ মুনাবোৰ প্ৰস্তুত কৰা হৈছিল এই চাহ মুনাবোৰ পাত আৰু মসলিন মিহি কাপোৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছিল পাত আৰু মসলিন কাপোৰ টান বাবে গৰম পানী ছিঙি নাযায় এতিয়া কি কৈছে পাত আৰু মসলিন কাপোৰ বিলাক কি হয় বুলি কৈছে টান হয় বুলি কৈছে টান কাৰণে ইহঁতক যদি আমি গৰম পানীত দিও তেতিয়া ইহঁত কি নাযায় বুলি কৈছে ছিঙি নাযায় বুলি কৈছে গৰম পানীটো এই কাপোৰে চাহপাতবোৰ ধৰি ৰাখে আৰু ইয়াৰ মাজেদি পানী ওলোৱা সোমোৱা কৰিব পাৰে এতিয়া কি কৈছে গৰম পানীত এই কাপোৰে কি কৰে বুলি কৈছে চাহপাতবোৰ ধৰি ৰাখিব পাৰে চাহপাতবোৰ বাহিৰলৈকে ওলাই যাব নিদিয়ে মানে চাহপাতবোৰ ইয়াৰ মাজেৰে কি কৰিব নোৱাৰে বুলি কৈছে ওলোৱা সোমোৱা কৰিব নোৱাৰে মাত্ৰ তাৰ মাজেৰে কি কৰিব পাৰিব পানীহে ওলোৱা সোমোৱা কৰিব পাৰে আজিকালি চাহ মুনাত ফিল্টাৰ কাগজ ব্যৱহাৰ কৰা হয় আজিকালি চাহ মুনাবিলাকত কি ব্যৱহাৰ কৰে বুলি কৈছে ফিল্টাৰ কাগজ ব্যৱহাৰ কৰে বুলি আমাক কৈছে এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে চাহ বাকুতে চেকনি ব্যৱহাৰ কৰাটো কোনটো পদ্ধতিৰ উদাহৰণ এতিয়া কি কৈছে চাহ বাকুতে যে আমি চেকনিখন ব্যৱহাৰ কৰো এটো পৃথকীকৰণৰ কোনটো পদ্ধতিৰ উদাহৰণ বুলি আমাক কৈছে সো অপচন দিয়া আছে আশ্ৰাবন পৰিশ্ৰাবন দ্ৰৱণ অৱক্ষেপন কোনটো পদ্ধতিৰ উদাহৰণ এটো হৈছে পৰিশ্ৰাবন নেক্সট প্ৰশ্নলৈকে আহিছো ফিল্টাৰ পেপাৰ কি ডাঙৰ ফুটা থকা কাপোৰ প্লাষ্টিকৰ চালনী মিহি ফুটা থকা কাগজৰ চালনী ধাতুৰ জাল এতিয়া ফিল্টাৰ পেপাৰ কি ফিল্টাৰ পেপাৰ হৈছে মিহি ফুটা থকা কাগজৰ চালনী নেক্সট প্ৰশ্নলৈকে আহিছো আগতে চাহ মুনা প্ৰস্তুত কৰিবৰ বাবে কোনবোৰ কাপোৰ ব্যৱহাৰ হৈছিল নাইলন আৰু প্লাষ্টিক পাত আৰু মসলিন উল আৰু কপাহ ৰেশম এতিয়া চাহ মুনা প্ৰস্তুত কৰিবৰ কাৰণে আগতে কেনে ধৰণৰ কাপোৰ ব্যৱহাৰ হৈছিল আমাক সুধিছে কোনটো শুদ্ধ হ'ব বি নম্বৰ অপচনটো শুদ্ধ হ'ব কি ব্যৱহাৰ কৰিছিলে পাত আৰু মসলিন কাপোৰ ব্যৱহাৰ কৰিছিলে আজি যিখিনি বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা তোমালোকে ঘৰত ভালদৰে এইবোৰ অধ্যয়ন কৰিবা আজিলৈ আহিছো ধন্যবাদ